নমস্কাৰ। আজি 4 আগষ্ট 2024 ছানডে। কাইলৈ শাওনৰ চতুৰ্থ সোমবাৰ, গতিকে মই সকলোকে শাওন সোমবাৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱাকালি শনিবাৰ আৰু অমাৱস্যা আছিলে, গতিকে যোৱাকালি ৰাতি গোটেই ৰাতি আমাৰ দশ মহাবিদ্যা মন্দিৰত পূজা পাতল হৈছিলে আৰু ইয়াতে ছিন্নমস্তা কালী, দক্ষিণা কালী, মহাকালী, দেৱী তাৰা প্ৰতিষ্ঠিত হৈ আছে। সকলো দেৱ দেৱীৰ ইয়াতে বিগ্ৰহ আদি আপুনি পাব, কিন্তু আচলতে দশ মহাবিদ্যা দুগৰাকী দেৱী প্ৰধান হিচাপে ইয়াতে পূজিত হৈ থাকে। বহু বছৰৰ পৰা ৰত্নকুবেৰৰ এই দশ মহাবিদ্যা মন্দিৰত সকলো গ্ৰহৰ প্ৰতিকাৰৰ বাবে পূজা পাতল চলি থাকে। গতিকে যোৱাকালি শনি গ্ৰহৰ বাবে আমি দক্ষিণা কালী দেৱীৰ পূজা পাতল কৰিছিলোঁ। অমাৱস্যা আছিলে শনিবাৰ। আপোনালোকে জানে যে অমাৱস্যা আৰু শনিবাৰ আমাৰ বাবে বৰ ইম্পৰ্টেণ্ট ডে। আৰু কাইলৈ শাওনৰ সোমবাৰ দিনা আপুনি কেনেধৰণৰ শাওনৰ সোমবাৰ পালন কৰিব সেই বিষয়ে দুই এষাৰ ক'ম। গতিকে আজিৰ পৰা অহা শনিবাৰলৈ মই ৰাশিফল ক'ম, সপ্তাহটোৰ ৰাশিফল। প্ৰথমতে টেৰট কাৰ্ড মতে মেষ ৰাশিৰ ৰাশিফললৈ গৈ আছোঁ। এৰিছ, মই দুখন কাৰ্ড লৈছোঁ। এখন কাৰ্ড হ'ল পেজ অফ পেণ্টাকলছ, মেষ ৰাশিসকলৰ বাবে এৰিছ। ছেকেণ্ডখন কাৰ্ড হ'ল ছ'ৰ্ডছ। এই দুখন কাৰ্ড মতে বিয়া বাৰুৰ ক্ষেত্ৰত সপ্তাহটো শুভ হ'ব, প্ৰেমৰ ক্ষেত্ৰত শুভ। বিদ্যাৰ্থীসকলে অৱশ্যে কিছু কষ্ট পাব লাগিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সাৱধান হওক। টকা পইচা হাতলৈ আহিলেও ওলাই যাব পাৰে। এই সপ্তাহটোত বিভিন্ন ধৰণৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে। ইণ্টাৰভিউ আদি যদি আছে তেতিয়া ছাকচেছ হ'ব পাৰিব। বিশেষকৈ শাওনৰ সোমবাৰ দিনা, মানে কাইলৈ সোমবাৰ, শিৱলিংগত গাখীৰ পানী আগবঢ়াওক, শিৱৰ পূজা পাতল কৰক, নিশ্চয় ভাল ফল লভিব। শুভ কালাৰ গ্ৰীণ আৰু কাইলৈ শুভ নাম্বাৰ হ'ব 7, মানে কাইলৈৰ পৰা অহা সপ্তাহটো। এতিয়া আহিছোঁ মই বৃষ ৰাশিলৈ। দুখন কাৰ্ড লৈছোঁ মই, নাইট অফ ওৱান্স এণ্ড ওৱান্স, টৰাছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। বাধা বিঘিনি আছে, বিশেষকৈ শাৰীৰিক দিশত কিছু প্ৰব্লেম আছে। দেৱী মন্দিৰ দৰ্শন কৰক, সপ্তাহটোত ভাল ফল পাব। শনিবাৰ আৰু মংগলবাৰ দিনটো পালন কৰক। শনিবাৰ দিনা সাৱধানতা অৱলম্বন কৰক, সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে। বিদ্যাৰ্থীসকলে ভাল ফল লভিব। এই সপ্তাহটোত আপুনি ভ্ৰমণ আদি কৰিব পাৰে, অৱশ্যে পূব দিশত ভ্ৰমণত বাধা আছে। শুভ কালাৰ হ'ব ব্লু, শুভ নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। এখন কাৰ্ড ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে। বৃহস্পতি গ্ৰহটো শুভ, গতিকে টকা পইচা হাতলৈ আহিব। আৰু স্বাস্থ্যৰ ফালেদি আপুনি কিছু অশুভ ফল লভিব পাৰে। স্বাস্থ্য হানিৰ যোগ দেখুৱাই আছে। সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল ফল লভিব। বুধবাৰ দিনটো পালন কৰক। বুধবাৰ দিনা গাই গৰু সেৱা কৰক, গাই গৰুক শাক পাচলি খাবলৈ দিয়ক। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ আদি কৰিব পাৰে। সপ্তাহটো ভাল বেয়াৰ মাজেৰে আপুনি আগবাঢ়িব পাৰিব। এই সপ্তাহটো শাওণ মাহ বুলি আপুনি পূজা পাতল ৰেগুলাৰলি কৰক, শিৱৰ পূজা পাতল কৰক, নিশ্চয় শুভ ফল লভিব। শুভ নাম্বাৰ 3, শুভ কালাৰ বটল গ্ৰীণ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, পেণ্টাকলছ এণ্ড দ্য চেৰিয়ট। এই দুখন কাৰ্ড মতে সপ্তাহটোত বিভিন্ন দিশত আপুনি আগবাঢ়িব পাৰিব। শুভ কামৰ আৰম্ভণি কৰিব পাৰিব। শিৱ মন্দিৰ দৰ্শন কৰিব পাৰে। এই সপ্তাহটোত শিৱ মন্দিৰ দৰ্শন কৰক, ভাল ফল আহিব। আৰু সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে, গতিকে সাৱধান হওক। এটা তামৰ আঙুঠি পিন্ধক। বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। এই সপ্তাহটোত আপুনি যিকোনো দেৱী মন্দিৰ আৰু শিৱ মন্দিৰ দৰ্শন কৰক। হোৱাইট কালাৰ লাকি, আনলাকি কালাৰ হ'ব য়েল্ল' কালাৰ। ধন্যবাদ। মনত ৰাখিব, কাইলৈ শাওনৰ চতুৰ্থ সোমবাৰ। চতুৰ্থ সোমবাৰে মহাদেৱক শ্বেতচন্দন লগাই আপুনি গাখীৰ পানী আগবঢ়াওক। শিৱলিংগত নতুবা মহাদেৱৰ ফটোখনত নতুবা মূৰ্তিত ভাল ফল লভিব। লগতে পাৰ্বতী দেৱীৰো আৰ্ট কৰক, পাৰ্বতী দেৱীৰ পূজা পাতল কৰক। নিশ্চয় শাওন সোমবাৰৰ আশীৰ্বাদ আপুনি লাভ কৰিব পাৰিব। লগতে সোমবাৰ দিনা বিভিন্ন ধৰণৰ নিয়ম কানুন পালন কৰিলে মানসিক শান্তি লভিব। শাৰীৰিক স্বাস্থ্য, আৰ্থিক বৃদ্ধি আদি আপুনি ফেচ কৰিব। সুৰক্ষা আৰু উন্নত বিয়া বাৰুৰ ক্ষেত্ৰত সোমবাৰ দিনটো পালন কৰিব লাগে। ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ হ'লে আপুনি বৈষয়িক বস্তু আৰু বিলাসিতাৰ ওপৰত কিন্তু নদৌৰিব। সোমবাৰ দিনা সদায় পূজা পাতল কৰক। কাইলৈ শাওনৰ চতুৰ্থ সোমবাৰ। কাইলৈৰ পৰা যদি এবছৰ প্ৰতি সোমবাৰ আপুনি পালন কৰিব পাৰে, আৰু যিসকল ছোৱালীৰ বিয়া বাৰু হোৱা নাই, বাধা আছে, তেওঁলোকে যদি সোমবাৰ দিনটো পালন কৰে, শিৱলিংগত গাখীৰ পানী দিয়ে, সোনকালে বিয়া বাৰুৰ ক্ষেত্ৰত আগবাঢ়িব। আৰু শিৱলিংগৰ আপুনি পূজা পাতল কৰাৰ বাবে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত যদি বাধা থাকে, সেৱা আঁতৰিব। 108বাৰমান মহামৃত্যুঞ্জয় মন্ত্ৰ কাইলৈ জপ কৰিব পাৰে। যিকোনো ধৰণৰ বিপদ আপদ, যিকোনো ধৰণৰ যদি আপোনাৰ
দুৰ্ঘটনা এক্সিডেণ্টৰ যোগ আছে তেতিয়া কাটিব। আৰু ছোৱালীসকলে যদি 16টা সোমবাৰ পালন কৰিব পাৰে, কাইলৈৰ পৰা ষ্টাৰ্ট কৰক, তেতিয়া অতি সোনকালে আপুনি ফল লাভ কৰিব পাৰিব। কালি সোমবাৰ বুলি 21টা বেলপাত দেওবাৰ দিনা মানে আজি আপুনি বেলপাত ছিঙি ৰাখিব আৰু 21টা বেলপাত শিৱলিংগত অৰ্পণ কৰক, তেতিয়াও কিন্তু ফল আহিব, আপুনি ৰিজাল্ট পাব। আৰু লগতে সমুদ্ৰ মন্থনৰ সময়ত শিৱই বিষপান কৰিছিলে, গতিকে তেখেতৰ কণ্ঠ নীলা বৰ্ণৰ হৈ গৈছিলে, তেখেতে নীলা ফুল ভাল পায়। গতিকে কাইলৈৰ দিনটোত যদি আপুনি 21টামান নীলকণ্ঠ ফুল শিৱলিংগত আগবঢ়ায়, তেতিয়াও কিন্তু শিৱই আপোনাক আশীৰ্বাদ দিব আৰু যিকোনো ধৰণৰ বাধা বিঘিনি আপোনাৰ আঁতৰিব। ধন্যবাদ। এতিয়া মই সিংহ ৰাশিলৈ গৈছোঁ। লিঅ' দুখন কাৰ্ড লৈছোঁ। এখন কাৰ্ড হ'ল পেণ্টাকুলছ এণ্ড কিং অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে আপুনি সপ্তাহটোত শনি পূজা কৰক, ভাল ফল পাব। নানান ধৰণৰ বাধা বিঘিনি আছে, কিন্তু লাহে লাহে আঁতৰিব। নিবনুৱাসকলৰ বাবে চাকৰি বাকৰিৰ যোগ দেখুৱাই আছে। বাধা বিঘিনি আছে, কিন্তু সপ্তাহটোৰ শেষৰ ফালে কিছু শুভ ফল লভিব। বিদ্যাৰ্থীসকলে কিছু শুভ ফল পাব। ৰাজনীতিবিদসকলৰ যথেষ্ট শুভ ফল দেখুৱাই আছে। পাৰিলে সপ্তাহটোত ষ্টীলৰ আঙুঠি পিন্ধক, ষ্টীল কালাৰটো ইউজ কৰক। শুভ নম্বৰ হ'ব 4। এতিয়া আহক কন্যা ৰাশিলৈ। এখন কাৰ্ড হৈছে ওৱান্স, আনখন কাৰ্ড হ'ল কাপছ। এই দুখন কাৰ্ড মতে আপোনাৰ প্ৰতিভাৰ স্বীকৃতি পাব। কেতুৰ অশুভ প্ৰভাৱত শত্ৰু বৃদ্ধি যোগ বেছি, আনে আপোনাক সমালোচনা কৰিব পাৰে, সাৱধান হওক। বিভিন্ন ক্ষেত্ৰত, বিদ্যাৰ ক্ষেত্ৰত স্পেচিয়েলি আপুনি অতি শুভ ফল আশা কৰিব পাৰে। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও লাহে লাহে আগবাঢ়িব। সপ্তাহটোত মংগলবাৰ দিনটো পালন কৰক। পাৰিলে দুখীয়া লোকক দান ধ্যান কৰক, শিৱ মন্দিৰ দৰ্শন কৰক। শুভ নম্বৰ হ'ব 3, শুভ কালাৰ হ'ব ব্লেক। এতিয়া আহক তুলা ৰাশিলৈ, লিব্ৰা। এখন কাৰ্ড হ'ল কাপছ, আনখন কাৰ্ড হ'ল শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে আপুনি লাহে লাহে যিকোনো ক্ষেত্ৰত আগবাঢ়িব পাৰে। আৰ্থিক অৱস্থা স্বাভাৱিক থাকিব। আপুনি বিভিন্ন দিশত বিনিয়োগ কৰিব পাৰে, কিন্তু বাধা বিঘিনি লাগিয়ে থাকিব। এই সপ্তাহটোত আপোনাৰ জ্বৰ, চৰ্দি, কাহ আদি থাকিব পাৰে। আৰু সপ্তাহটোত বিদ্যাৰ্থীসকলে শুভ ফল লভিব। দূৰ ভ্ৰমণ নকৰিব। শুভ কালাৰ অফ হোৱাইট, শুভ নম্বৰ 7। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ'। শ্বৰ্ডছ এণ্ড পেজ অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত উন্নতি যেন দেখুৱাই আছে। শত্ৰু বৃদ্ধি যোগ প্ৰবল, টকা পইচা হাতলৈ আহিব। অন্ধজনক দান ধ্যান কৰক। এই সপ্তাহটোত কাকো মনত আঘাত নিদিব। বিদ্যাৰ্থীসকলে অতি শুভ ফল লভিব পাৰে। ধন্যবাদ। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, পেজ অফ শ্বৰ্ডছ ওৱান্স, পেজ অফ ওৱান্স এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, যান বাহনৰ পৰা কিবা অসুবিধা হ'ব পাৰে। বিদ্যাৰ্থীসকলে ভাল ফল লভিব। এই সপ্তাহটোত ব্যৱসায় বাণিজ্যত সাৱধান হওক। সপ্তাহটোৰ শেষৰ ফালে অৱশ্যে শুভ ফল আহিব। ৰেড কালাৰ লাকি, লাকি নাম্বাৰ হ'ব 7। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে টকা পইচা হাতলৈ আহিব, কিন্তু সপ্তাহটোত সাৱধান হওক। শাৰীৰিক কিছু অশুভ ফল দেখুৱাই আছে। বৃহস্পতিবাৰ দিনটো পালন কৰক। বগা চন্দনৰ ফুট লগাওক। যিকোনো দিশত আগবাঢ়িলেও বাধা থাকিব। বিদ্যাৰ্থীসকলে অতি উত্তম ফল লভিব। শাৰীৰিক অৱস্থা লাহে লাহে উন্নত হ'ব। এই সপ্তাহটোত গ্ৰীণ কালাৰ লাকি নাম্বাৰ 4। এতিয়া আহক কুম্ভ ৰাশিলৈ। এখন কাৰ্ড হ'ল পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে চাকৰিয়াল আৰু ব্যৱসায় বাণিজ্যত লাহে লাহে আগবঢ়াৰ সুযোগ পাব। বাধা বিঘিনি আছে, কিন্তু সপ্তাহটোত মাজভাগটো শুভ হ'ব। শনিবাৰ দিনটো পালন কৰক। বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। মঠ মন্দিৰত আপুনি দান দক্ষিণা দি আগবঢ়াওক, ভাল ফল আহিব। শুভ কালাৰ স্কাই ব্লু, শুভ নম্বৰ 4। এতিয়া আহক মীন ৰাশিলৈ। মীন ৰাশিত পেজ অফ ওৱান্স এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত বাধা বিঘিনি থাকিলেও লাহে লাহে আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। সপ্তাহটোৰ প্ৰথম ভাগ ভাল, শেষৰ ভাগটো ভাল। মাজভাগত কিন্তু কোনো ইম্পৰ্টেণ্ট কামত হাত নিদিব, কাৰণ বাধা বিঘিনি যথেষ্ট আছে। এই সপ্তাহটোত দিন দুখীয়াক দান ধ্যান কৰক। শাওণ মাহ বুলি শিৱলিংগত পূজা পাতল কৰক, ভাল ফল আহিব। এই সপ্তাহটোৰ শুভ কালাৰ হ'ব স্কাই ব্লু, শুভ নম্বৰ হ'ব 4। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম অহা সপ্তাহটোত। আমালৈ যদি চিঠিপত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।